আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ নিউজ আমি শুনিবলৈ পাইছোঁ আৰু বহুত দুখৰ কথা কাৰণ মানে ইমান ওৱান্স ইন আ লাইফ টাইম টেলেণ্ট আৰু লেজেণ্ডৰী এখন ছিংগাৰ আৰ্টিষ্ট আৰু অসমৰ মিউজিক চিনেৰিঅ'ক যি কণ্ট্ৰিবিউশ্যন তেখেতে দিছে এনেকৈ চাগে আমি আকৌ আমাৰ লাইফ টাইমত দেখিবলৈ নাপাওঁ আৰু মই জানো যে BTCৰ বহুত আমাৰ ইলেকশ্যনছৰ ব্যস্ততাৰ মাজত আমি এখন সৰু শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰাম আজি ৰাখিবলৈ পাৰিছোঁ আৰু আমাৰ ইয়াত আজি আমি তেখেতৰ ফেভৰেট ছং মায়াবিনী গাই আমি তেখেতক আকৌ একবাৰ যেনেকৈ তেখেতে বিচাৰিছিলে যে তেখেতৰ বিদায় সময়ত এনেকৈ এইটো গানটোহে চলিব লাগে সেই গানটো আমি আজি ইয়াত শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰামত চবেই মিলি তেখেতক আকৌ একবাৰ মনত পেলাইছোঁ আৰু যিমান কমে হয় যি কণ্ট্ৰিবিউশ্যন তেখেতৰ আছিলে আৰু যেনেকৈ তেখেতে যি নিজৰ ফিল্ডত অকল নহয় কিন্তু অসম সমাজৰ কাৰণে যি কৰি গৈছে আৰু অসমৰ মিউজিক চিনটো মানে আন্তঃৰাষ্ট্ৰীয় স্তৰ ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেলত লৈ গৈছে এনেকৈ বহুত আমাৰ কাৰণে বহুত বিগ লছ বহুত ডাঙৰ লছ আৰু মনুমেণ্টেল লছ মই ক'ব পাৰোঁ আৰু ইয়াতকৈ বেছি আৰু কি ক'ম বহুত ডাঙৰ লছ ভেৰি মনুমেণ্টেল লছ এণ্ড cannot be replaced. We cannot find anyone else like him, at least not in our lifetimes. আমি এই কোকৰাঝাৰ আমাৰ জিলা আয়ুক্ত কাৰ্যালয় আমাৰ অসমৰ গৰ্ব জুবিন গাৰ্গ ডাঙৰীয়াৰ আকস্মিক প্ৰয়াণত সকলোৱে তেওঁৰ প্ৰতি আমি শ্ৰদ্ধা জনালোঁ। জুবিন গাৰ্গৰ মৃত্যু সমগ্ৰ আমাৰ অসম আৰু ভাৰতবৰ্ষৰ মানুহৰ কাষত মানে এনে এটা আমাৰ তাৰ ভিতৰত মানে সৃষ্টি কৰিছে যে মানুহে নিজৰ কোনো আপোনজন এই পৃথিৱীৰ পৰা আঁতৰি গৈছে এনে মানুহৰ ভিতৰত এটা মনত এটা আমি দেখি পাইছোঁ। আজি তেওঁৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু জুবিন গাৰ্গ যিমান মানুহৰ কাৰণে কাম কৰি গৈছে তাৰ গানৰ জৰিয়তে আৰু তাৰপিছত আমি যিটো দেখা পালোঁ যে খালি অসমীয়া ভাষাত নহয় মানে প্ৰায় 40টা ভাষাত সি গান গাইছে। 40টা ভাষাত গান গোৱাৰ অৰ্থ এইটোৱে হৈছে যে এই পুরো আমার ভারতবর্ষের যেটো আমার এটা সংস্কৃতি যেটো আছে ভারতবর্ষের বিভিন্ন জাতি জনগোষ্ঠীর মানুষ যেটো আছে সকলের লগত তেওঁৰ এটা আত্মিক সম্পর্ক হয়ে গৈছিল। এটো এই কারণে তেওঁৰ মৃত্যুটো এটা আমার কারণে বহুত অপূর্ণীয় ক্ষতি হল। আমি তেওঁৰ আত্মাৰ সদ্গতি আমি কামনা করি আর আমি পরম মঙ্গলময় পরম পিতাৰ কাষত আমি জনাইছোঁ যে তেওঁ য'তে আছে ভাল থাকে, সেইটোৱে মই কামনা কৰিছোঁ।